স্মার্ট মিটার বন্ধ করুন। বানপানির ক্ষতিগ্রস্ত লোকের ক্ষতিপূরণ প্রদান করুন। আমসু জিন্দাবাদ। এবং হয়ে গেছে ওদিকে আমি এখন থেকে মুতাব্বাদ আমার দাবি মানিব লাগিব আমার দাবি মানিব আমার অসমত নালাগে আমার কাম নাই এখন চৰকাৰৰ কাম নাই পৰিয়ালক ন্যায় আমাক লাগিবই জানিলে আমাৰ পৰিয়ালক ন্যায় দিবই লাগিবই অসম No justice, no rest. No rest, no rest. আমার দাবি ন্যায্য দাবি বিদায় বন্ধ করা শোষণ করা বন্ধ করা বিদ্যুৎ বিভাগ খায় হয় আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বিলাসীপাৰা জিলা আমচুৰ উদ্যোগত বিলাসীপাৰা মহকুমা ডিপুটিৰ কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টীয়া ধৰ্মঘট অৱস্থান কৰিবলৈ আমি বাধ্য হৈছো। স্মাৰ্ট মিটাৰৰ জৰিয়তে অসম চৰকাৰৰ যি ৰাইজক অসমৰ ৰাইজক জাপি দিছে, এই স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহক জৰুৰা কৰি পেলাইছে। আগত যেতিয়া মাত্ৰ 200 টকা বিল আহিছিলে, সেই স্মাৰ্ট মিটাৰৰ জৰিয়তে আকৌ এতিয়া 2000 আহিবলৈ ধৰিছে। গতিকে এনেকুৱা মিটাৰ আমাক নালাগে, স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগে। স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ মানুহক একেবাৰে জুৰুলা কৰি পেলাইছে। আকৌ এবাৰ কৈছো, অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰিব লাগিবই। অসমত স্মাৰ্ট মিটাৰ বন্ধ নোহোৱালৈকে আমাৰ এনেধৰণৰ আন্দোলন গণতান্ত্ৰিকভাৱে চলি অব্যাহত থাকিব। গতিকে অসমৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লচাই একেবাৰে কাম নকৰা মন্ত্ৰী, আপোনাক পদত্যাগ কৰিবলৈ আমি অনুৰোধ জনাইছো। আপোনাৰ দ্বাৰা অসমত বিদ্যুতৰ কোনো ধৰণৰ সুবিধা সা সুবিধা পোৱা নাই। গতিকে আপুনি যি স্মাৰ্ট মিটাৰৰ জৰিয়তে অসমৰ ৰাইজক এক জুৰুলা কৰি পেলাইছে, এইখন বিদ্যুৎ মিটাৰ স্মাৰ্ট মিটাৰ আপোনালোকে বন্ধ কৰি আমাক সকাহ দিয়ক। আৰু বিশেষকৈ অসম চৰকাৰক আমি আৰু এটা দাবীৰে ইয়াত আজি বহিছো। ধুবুৰী জিলাৰ জাহাংগীৰ আলম সত্যসতীতে ডিব্ৰুগড়ত কোনোবা চূড়ান্ত গগৈ নামৰ ব্যক্তিৰ লগত যি হত্যাৰ বলি হল, এই হত্যাৰ নামত জাহাংগীৰ আলমৰ পৰিয়ালে এতিয়ালৈকে বিচাৰ নাপালে। জাহাংগীৰ আলমৰ হত্যাকাৰীক অতি সোনকালে গ্ৰেপ্তাৰ কৰি জাহাংগীৰ আলমৰ পৰিয়ালক শান্তি দিব লাগে আৰু জাহাংগীৰ আলমৰ পৰিয়ালক 10 লাখ টকা জৰিমনা 10 লাখ টকা ক্ষতিপূৰণ দি জাহাংগীৰ আলমৰ পৰিয়ালক ক্ষতিপূৰণ দিবলৈ আমি বিলাসীপাৰা জিলা আমচুৰ লগতে কেন্দ্ৰীয় সমিতিৰ আমচুৰে দাবী উত্থাপন কৰিছো। আমি সদস্য সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে গোটেই অসমৰ লগতে আমি বিলাসীপাৰা জিলা আমচুৰ উদ্যোগত আমি 6 দফীয়া দাবীৰে আজি বিলাসীপাৰা জিলা আমচুৱে 2 ঘণ্টীয়া ধৰ্মঘট অৱস্থান কাৰ্যসূচী হাতত লোৱা হৈছে। ইয়াৰ ভিতৰত আমি অসম চৰকাৰক জনাব বিচাৰিছো যে আমাৰ 6 দফীয়া দাবীৰ ভিতৰত প্ৰথমটো হৈছে যে স্মাৰ্ট মিটাৰ। এই স্মাৰ্ট মিটাৰত এটা মাহত যদি 1000 টকা বিল আহে, তাৰ পৰৱৰ্তী মাহত 3000 টকাকৈ বিল আহিব ধৰিছে। গতিকে আমাৰ খাটি খোৱা গৰীব দুখীয়া মানুহক অসম চৰকাৰে যি শোষণ নীতি আৰম্ভ কৰিছে, এই নীতিৰ বিৰুদ্ধে এই স্মাৰ্ট মিটাৰ বন্ধ কৰি আগত যি পুৰণা মিটাৰ আছে সেই পুৰণা মিটাৰ দিবলৈ আমি অসম চৰকাৰক দাবী জনাইছো। ইয়াৰ লগতে আমাৰ অসমৰ যি বানপানীৰ গৰাখহনীয়াৰ সমস্যা, এই সমস্যাটো আমাৰ ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে। এই দাবীৰে আমি আজি 2 ঘণ্টীয়া ধৰ্মঘট অৱস্থান গ্ৰহণ কৰিছো। আৰু লগতে আমাৰ যে অসমৰ গৰাখহনীয়া সমস্যা, এইটো এটা বৈজ্ঞানিক পদ্ধতিৰে একেবাৰে সমস্যা সমাধান কৰাৰ দাবীত আমি অসম চৰকাৰক দাবী জনাইছো। আৰু লগতে প্ৰতিজন ভূমিহীন মানুহক ভূমি পাট্টা প্ৰদান কৰিবলৈ দাবী জনাইছো। আৰু লগতে কেইদিনমান আগত বন কৰ্মীয়ে যি 2জন ভাতৃক সৈন্য দূৰত্বৰ পৰা গুলী চালনা কৰি যি 2জনক গুলীয়াই হত্যা কৰিছিল, সেই বন কৰ্মীয়ে চৰকাৰে শাস্তি দিবলৈ অনুৰোধ কৰিছে। আৰু লগতে যি 2জনক গুলী কৰি হত্যা কৰিলে, তেওঁলোকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আমি চৰকাৰক অনুৰোধ কৰিছো। আৰু লগতে
কেইদিনমান আগত টুকুৱাখানাত কাম কৰিবলৈ যোৱা আমাৰ ধুবুৰীৰ জাহাংগীৰ হোসেনক এক দুৰ্বৃত্তই তেওঁক হত্যা কৰা যি ষড়যন্ত্ৰ কৰি হত্যা কৰিছিল, এই হত্যাকাৰীক এতিয়া অসম চৰকাৰে গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে অসম চৰকাৰৰ পুলিচ বিভাগ, গৃহ বিভাগ অতি কাম নকৰা হৈছে, বিফল হৈছে। গতিকে অসম চৰকাৰক দাবী উত্থাপন কৰিছো যে ধুবুৰীৰ জাহাংগীৰ ইছলামৰ পৰিয়াললৈ 10 লাখ টকাৰ এটা ক্ষতিপূৰণ আৰু লগতে তেওঁক যি দুৰ্বৃত্তই হত্যা কৰিলে দুৰ্বৃত্তক মানে অনতিপলমে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। অন্যথায় আমি গোটেই অসমত ইয়াৰ ভয়ানকভাৱে আমি প্ৰতিবাদ কৰিবলৈ যোজনা কৰিম।